5 আগষ্টত লোকসভাত অমিত শ্বাহে উত্থাপন কৰিব ঐতিহাসিক প্ৰস্তাৱ। वकफ सम्पत्ति राष्ट्रीयकৰণৰ প্ৰস্তাৱত উত্থাপন কৰিব অমিত শ্বাহে। বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপি শক্তিশালী আছিল, আছে আৰু হৈ থাকিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই 2024 চনৰ 5 আগষ্ট তাৰিখে অমিত শ্বাহ ডাঙৰীয়াই লোকসভাত ওয়াকফ প্ৰপাৰ্টি ৰাষ্ট্ৰীয়কৰণৰ কাৰণে আৰু এখন ডাঙৰ ঐতিহাসিক প্ৰস্তাৱ লোকসভাত আগবঢ়াই লৈ যোৱাৰ সংকল্প লৈছে। অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টি শক্তিশালী আছিল, ভাৰতীয় জনতা পাৰ্টি শক্তিশালী আছে আৰু ভাৰতীয় জনতা পাৰ্টি ৰাইজৰ আশীৰ্বাদত শক্তিশালী হৈ থাকিব। वकफ बोर्डर क्षमता कर्तনৰ বাবে চৰকাৰে প্ৰণয়ন কৰিব আইন। যিকোনো ভূমি নিজৰ সম্পত্তি কৰি ল'ব নোৱাৰিব वकफ बोर्डে। পুৰণি আইনত প্ৰায় 40টা সংশোধনী প্ৰস্তাৱ গ্ৰহণ কৰিছে চৰকাৰে। ইতিমধ্যে প্ৰস্তাৱিত বিধেয়কত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে। সলনি হ'ব কেন্দ্ৰীয় वकफ পৰিষদৰ গঠন প্ৰণালী। নতুন নিয়ম মতে वकफ बोर्डত থাকিব মহিলা। দেশৰ ৰাজ্যসমূহৰ वकफ बोर्डসমূহে যিকোনো মাটি নিজৰ বুলি কোৱাত এতিয়াৰ পৰা থাকিব প্ৰতিবন্ধকতা আৰু চৰকাৰে সেই প্ৰতিবন্ধকতা অনাৰ দিশত আইন প্ৰণয়ন কৰাৰ পৰিকল্পনা কৰিছে। পুৰণি যিখন वकफ बोर्ड আইন 1995 এই আইনখনৰ 40টা দফা সংশোধনী কৰাৰ পৰিকল্পনা ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কৰিছে আৰু এই সংশোধনী বিধেয়কখন গৃহীত হৈছে কেন্দ্ৰীয় কেবিনেটত। এই বিধেয়কখন আইনলৈ পৰিৱৰ্তন হোৱাৰ পিছত वकफ बोर्डৰ সদস্য, সভাপতি আৰু মুটাৱালি ইত্যাদি নিয়োজনৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন অনা হ'ব। वकफ बोर्डৰ সদস্যত মহিলাৰ অন্তৰ্ভুক্তি হ'ব আৰু তাৰ সমান্তৰালকৈ वकफ बोर्डে যিডোখৰ মাটি নিজৰ বুলি দাবী কৰাৰ পূৰ্বে চৰকাৰৰ অনুমোদন ল'ব লাগিব আৰু চৰকাৰে পৰীক্ষা কৰিহে সেই মাটি वकफ बोर्डলৈ হস্তান্তৰ কৰিব। 1995 চনৰ वकफ बोर्ड আইন অনুসৰি ৰাজ্যসমূহৰ वकफ बोर्डসমূহৰ সভাপতিজন নিৰ্বাচিত হয়, একাংশ সদস্য নিযুক্তি প্ৰদান কৰা হয় আৰু আন একাংশ সদস্যক মনোনীত কৰা হয়। কেন্দ্ৰীয় যিখন वकफ পৰিষদ সেই পৰিষদখনতো সালসলনি ঘটোৱাৰ পৰিকল্পনা কৰিছে চৰকাৰে সেই আইনখন প্ৰণয়ন কৰি। এই বছৰে দিল্লী উচ্চ ন্যায়ালয়ে দিল্লী वकफ बोर्डৰ অধীনত থকা 120 ডোখৰ মাটিক পুনৰ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছিলে কেন্দ্ৰীয় চৰকাৰক আৰু এই নিৰ্দেশৰ পিছত কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে দিল্লী वकफ बोर्डক জাননী প্ৰেৰণ কৰিছে। ইয়াৰ বিপৰীতে তামিলনাডুত দেখা পোৱা গৈছিলে তামিলনাডু वकफ बोर्डে এখন গাঁৱেই নিজৰ কৰি ল'ব বিচাৰিছিল যিখন গাঁৱত 100% হিন্দু লোকে বসবাস কৰে। গতিকে তেনেবোৰ বিতৰ্কৰ সূত্ৰপাত वकफ बोर्डত বিভিন্ন সময়ত হৈ আছিলে আৰু এই বিতৰ্কবোৰৰ প্ৰায় পৰিত্ৰাণ পাবলৈ কেন্দ্ৰীয় চৰকাৰে वकफ बोर्डৰ সালসলনি ঘটোৱাৰ উদ্দেশ্যে সেই আইনখন অনাৰ পৰিকল্পনা কৰিছে। আইনখনে অনাগত সময়ত वकफ बोर्डৰ কাম কাজত কি পৰিৱৰ্তন আনে সেয়া হ'ব লক্ষণীয়। আজিৰ তাৰিখত वकफ बोर्डৰ হাতত 9.4 লাখ একৰ ভূমি আছে আৰু সেই ভূমিসমূহৰ বহু কেইটা সম্পত্তিয়ে বিতৰ্কৰ সূত্ৰপাত কৰিছে। অনাগত সময়ত যাতে কেন্দ্ৰীয় वकफ পৰিষদখনত আৰু ৰাজ্যসমূহৰ বিভিন্ন वकफ बोर्डত মহিলাই অগ্ৰাধিকাৰ পায় বা মহিলা সদস্য থাকে সেই কথাও এই আইনখনৰ যোগেদি নিশ্চিত কৰিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে। মুছলমানসকলৰ ধৰ্মৰ সৈতে জড়িত বা পবিত্ৰ বুলি জ্ঞান কৰা কাম-কাজসমূহ পৰিচালনা কৰিবলৈ যিসমূহ মাটি সম্পত্তি লাগে সেইসমূহ পৰিচালনা কৰাৰ কামেই হৈছে वकफ बोर्डৰ। নতুন নিয়মৰ মাজেদি মুছলমান সমাজ কেনেদৰে লাভান্বিত হয় সেয়া হ'ব মন কৰিবলৈ।
আৰু এই বিষয়টোলৈ আমি কথা পাতিম আমাৰ সৈতে আছে জ্যেষ্ঠ অধিবক্তা নেকিবুৰজামান ডাঙৰীয়া স্বাগতম জনাইছোঁ ডাঙৰীয়া আমাৰ এই বাতৰিৰ মাজলৈ আৰু বিশেষভাৱে ৱাকফ বৰ্ডৰ যি সালসলনি ঘটোৱাৰ এটা প্ৰক্ৰিয়া বা আইনৰ কথা উলিওৱা হৈছে গতিকে এই ৰাষ্ট্ৰীয়কৰণ কৰাৰ যিখিনি কথা বা প্ৰক্ৰিয়াটোৰ কথা কৈ থকা হৈছে তাৰ ওপৰত অকণমান আপোনাৰ প্ৰতিক্ৰিয়া প্ৰথমতে জানি লওক মই ৱাকফ বৰ্ড আমাৰ অসম ৰাজ্যৰ মই 2 বছৰৰ কাৰণে অধ্যক্ষ আছিলোঁ আৰু 5 বছৰ মই সদস্য আছিলোঁ ৱাকফ বৰ্ডখন 1957 চনৰ এখন কেন্দ্ৰীয় আইন মতে গঠিত হোৱা আছিলে আৰু তাৰো সময় বিভিন্ন সময়ত তাৰ সংশোধন হৈছিল যদিও 2013 চনত কেন্দ্ৰীয় এখন যিহেতু চেণ্ট্ৰেল এক্ট 2013 চনত সংশোধন হৈছিলে আৰু 13 চনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়বস্তু সংশোধন হোৱাৰ পিছত এবছৰৰ ভিতৰত এই সংশোধনী কাৰ্যকৰীকৰণৰ কাৰণে তেওঁলোকে নিৰ্দেশ দিছিল যদিও মই 13 চনত এতিয়া সদস্য হিচাপে আছিলোঁ এই কথাটোলৈ যেতিয়া আমাৰ তালে ৱাকফ বৰ্ডলৈ নিৰ্দেশনামা আহিল তাৰপিছত আমি ৰুলছ ফ্ৰেম কৰিব লাগে ৰুলছ ফ্ৰেম নকৰোঁতে মই নিজে ৰুলছ ফ্ৰেম কৰি গভৰ্ণমেণ্টক দিলোঁ সেইখন আজি 2024 চন হ'ল সেইখন আজিলৈকে কিন্তু আগৰ যিখন চেণ্ট্ৰেল এক্ট সংশোধনী আছিল এই সংশোধনৰ জৰিয়তে ৱাকফ বৰ্ডে বহুত কাম কৰিব পাৰিলেহেঁতেন কিন্তু এটা দুৰ্নীতিগ্ৰস্ত শক্তিয়ে আৰু কিছুমান বেনামী কিছুমান চাকৰিয়ালে গোটেই ৱাকফ বৰ্ডটো ধ্বংস কৰি পেলালে যাৰ উদ্দেশ্য আছিল ৱাকফৰ যে তেওঁলোকে এই যিবিলাক ভূমি দান কৰিছিল আমাৰ আগৰ অগ্ৰজসকলে দুখীয়া শ্ৰেণী শিক্ষানুষ্ঠান বনোৱা কলেজ বনোৱা এইবিলাকৰ এটা ডাঙৰ উদ্দেশ্য লৈ দিছিলে কিন্তু সেই ভূমিবিলাক হৰপ কৰি টকা পইচা লুটপাট কৰাৰ পিছত মই নিজে মই প্ৰণৱ গগৈ অধ্যক্ষ থাকোঁতে বিধানসভাৰ তেখেতক এই গোটেই কথাটো দৃষ্টিগোচৰ কৰোঁ আৰু 2জন বিধায়কৰ জৰিয়তে বিধানসভাত এইটো দাঙি ধৰাত অধ্যক্ষ ডাঙৰীয়া এখন কমিটি বনাই দিছিলে এছেম্বলি কমিটি সেই এছেম্বলি কমিটি বিভিন্ন জেগা ঘূৰি যিটো ৰিপৰ্ট ছাবমিট কৰিলে এছেম্বলিত সেই ৰিপৰ্টটো কিন্তু আজিলৈকে ছাবমিট কৰাৰ পিছতো কোনো কাৰ্যকৰী ব্যৱস্থা নল'লে গতিকে যদি সদিচ্ছা নাথাকে হাজাৰ হাজাৰ কোটি টকা আজিও একেই লুটপাট চলি আছে গতিকে সংশোধন কি আনিব এই ধৰণে ব্যৱস্থা ল'ব এতিয়ালৈ ক'ব বিচাৰিছে যদি সংশোধন আনে বা যি আইনৰ কথা কোৱা হৈছে গতিকে ক্ষমতা কিছু কৰ্তন কৰাৰ কথাও কোৱা হৈছে আপুনি ইতিমধ্যে কৈছে ৱাকফ বৰ্ডৰ যিখিনি দুৰ্নীতিৰ কথা আৰু যাৰ বাবে বাৰে বাৰে বিতৰ্কৰ মাজত ৱাকফ বৰ্ড সোমাই পৰিছে তামিলনাডুৰ যিটো উদাহৰণ আমি দিলোঁ গতিকে এতিয়া 40টা সংশোধনী প্ৰস্তাৱ চৰকাৰে গ্ৰহণ কৰিছে আপোনাৰ মতামত এটাই যে এয়া ভাল হৈছে বা ভাল হ'ব মই ভাল বেয়া বুলি নকওঁ মই নিজে পঢ়া নাই সংশোধন আগৰ 13 চনৰ সংশোধনীও কাৰ্যকৰণ আজিলৈকে হোৱা নাই গতিকে এতিয়া সংশোধনী কি আনিছে মই দেখা নাই গতিকে অহাৰ পিছত পঢ়াৰ পিছতে মই গম পাম সংশোধন কি হৈছে কিন্তু ৱাকফৰ এটা বিষয়বস্তুহে উত্থাপন কৰিব বিচাৰিছিলোঁ অৰ্থাৎ ৱাকফ বৰ্ডে লুটপাট চলাইছিল দুৰ্নীতি হৈছিল যি ধৰণৰ ৱাকফ বৰ্ডৰ লক্ষ্য আছিলে উদ্দেশ্য আছিলে সেয়া কিন্তু কৰা হোৱা নাই কৰা আৰু এই কথাটো মই বিভিন্ন সংবাদ মাধ্যমত কেইবাবাৰো মই সংবাদ প্ৰেছ কনফাৰেন্স পাতি এই কথাবিলাক তথ্য সহকাৰে দাঙি ধৰাৰ পিছতো কোনো ব্যৱস্থা নল'লে সেই একেটা চক্ৰই সুদীৰ্ঘ দিন ধৰি তাতে লুটপাট চলাই আছে আজিও চলাই আছে সচিবজনৰ পৰা আৰম্ভ কৰি অতি সুন্দৰ জেগাৰ ভূমিবিলাক এই এখন কমিটি হৈছিল চেয়াৰমেন আলী বিধায়ক তেখেতেও কমিটি সদস্য আছিল এজিপিৰো আছিল তেওঁলোকে সৰজমিন তদন্ত কৰি যিটো ৰিপৰ্ট ছাবমিট কৰিলে সেই ৰিপৰ্টটো আজিলৈকে কিন্তু চৰকাৰে বিধানসভাত এটা সম্পত্তি দাখিল কৰাৰ পিছতো কিন্তু আজিকালি কাৰ্যকৰীকৰণ নকৰিলে আইনখন সংশোধিত আইনখন ৰুলছখন মই নিজে বনাই দিয়া ৰুলছ তাতে আৰু 2 বছৰ লাগিব পাৰে বুলি ভাবি তাৎক্ষণিকভাৱে মই বনাই দিয়া ৰুলছৰ ক্ষেত্ৰতো আজিলৈকে কিন্তু সংশোধনৰ ব্যৱস্থা নল'লে ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ কেইবাখনো ৰাজ্যই তেওঁলোকে এবছৰৰ ভিতৰত সংশোধনী আনিলে আৰু এবছৰৰ ভিতৰত কাৰ্যকৰীকৰণ কৰিলে কিন্তু আমাৰ ইয়াত সেইটো কৰা নহ'ল অৰ্থাৎ অসমত এটা বিশেষ চক্ৰই ৱাকফ বৰ্ড লুটপাট কৰি এই কথাটো মই কেইবাবাৰো সংবাদ মাধ্যমৰ আগত দাঙি ধৰিছোঁ কিন্তু তদন্ত নহয় মই চৰকাৰক লিখিতভাৱে দিছোঁ ইয়াত এনকুৱাৰী বিচাৰিছোঁ কিন্তু আজিলৈকে এনকুৱাৰী হোৱা নাই গতিকে আপোনাৰ আজি এই নিউজটোৰ জৰিয়তে পুনৰবাৰ চৰকাৰক মুকলিভাৱে কৈছোঁ যে আপোনালোকে তদন্ত কৰক যিখিনি নথি পত্ৰৰ প্ৰয়োজন হয় মই আপোনালোকৰ আগত দাঙি ধৰিম এইটো ৰেকৰ্ডৰ বস্তু কৈ আছোঁ কিন্তু কোনেও আজিলৈকে 17 চনতে কাৰ্যকাল মোৰ শেষ আজি 7 বছৰ তেওঁলোকে কোনো ধৰণৰ কমিটি নবনালে একমাত্ৰ এটা কাৰণ যে কমিটি হ'লে তেওঁলোকে যিবিলাক কৰি আছে সেইটো বন্ধ হৈ যাব ধন্যবাদ জনাইছোঁ নেকিবুৰজামান ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ
অন্য বাছৰ বাজৰে আহিছে 2023-24 বৰ্ষৰ মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী বঁটা ঘোষণা কেইবাটাও শাখাত প্ৰদান কৰা হৈছে এই বঁটা বিভিন্ন ক্ষেত্ৰত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ বাবে এই বঁটা চৰকাৰী বিষয়া আমোলালৈ কৰ্মশ্ৰী বঁটা প্ৰাপকসকলক প্ৰদান কৰা হ'ব ট্ৰফিৰ লগতে নগদ 1 লাখ টকা মিছন বসুন্ধৰাৰ সফলতাৰ বাবে কৰ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে ৰাজহ বিভাগৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীলৈ ল্যান্ড ৰেকৰ্ড বিভাগৰ সচিব শান্তনু পি গোটমাৰী অতিৰিক্ত সচিব নৱজিত পাঠকক প্ৰদান কৰা হ'ব কৰ্মশ্ৰী বঁটা জলজীৱন মিছনৰ অধীনত ৰূপায়ণ কৰা জলদূত কাৰ্যসূচীৰ বাবে কৰ্মশ্ৰী বঁটা পৰিচালন সঞ্চালক কৈলাশ কাৰ্তিক আৰু সহকাৰী মিছন সঞ্চালক অৰ্ণৱ কুমাৰ বৰুৱালৈ আগবঢ়োৱা হৈছে সমৰ্থ পোৰ্টেলৰ জৰিয়তে কলেজত নামভৰ্তি সুচল কৰা পদক্ষেপৰ বাবে কৰ্মশ্ৰী বঁটা উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ সঞ্চালক পমি বৰুৱা আৰু বিভাগটোৰ OSD প্ৰাঞ্জল প্ৰতিম বৰুৱালৈ আগবঢ়োৱা হৈছে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত চৰাইদেউ মৈদামক অন্তৰ্ভুক্তিকৰণত বিশেষ ভূমিকা লোৱা আয়ুক্ত সচিব ৰঞ্জন শৰ্মা প্ৰত্নতত্ত্ব বিভাগৰ সঞ্চালক ডক্টৰ দীপ্তি ৰেখা কৌলি উপ সঞ্চালক ডক্টৰ নৱজিত দেউৰী আৰু ডক্টৰ সাবিনা হাছানক কৰ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে নগাঁৱত পাৰ্ল ফাৰ্মিঙৰ সফলতাৰ বাবে নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শাহ নগাঁৱৰ তদানীন্তন DRCS বিশ্বজিৎ চক্ৰৱৰ্তী গ্ৰাম্য জীৱিকা মিছনৰ উপ প্ৰকল্প সঞ্চালক শংখ প্ৰবাল চান্দিল্য নামফাই সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত লাইকা ফৰেষ্ট ভিলেজত পুনৰ সংস্থাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নলীল পাল ডিগবৈ DFO TC ৰাজনীত ৰাম আৰু তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপলৈ আগবঢ়োৱা হৈছে মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী বঁটা ডিমা হাছাৰ পৰা অপহৃত 2 শ্ৰমিকক মুকলি কৰি দিয়া হৈছে যোৱা শুকুৰবাৰে লাইছঙৰ পৰা সন্দেহযুক্ত উগ্ৰপন্থী দলে অপহৰণ কৰিছিল পথ নিৰ্মাণকাৰী সংস্থা অনুসুইয়া প্ৰজেক্টছ প্ৰাইভেট লিমিটেডৰ 2 গৰাকী শ্ৰমিকক অপহৰণকাৰীয়ে মুকলি কৰি দিলে কৰিমগঞ্জৰ আব্দুল কাদিৰ আৰু হাইলাকান্দিৰ ইকবাল লস্কৰকো নাগালেণ্ড সীমান্ত অজ্ঞাত স্থানত মুকলি কৰি দিয়ে 2 গৰাকীকে ইতিমধ্যে আৰক্ষীয়ে 2 গৰাকীক উদ্ধাৰ কৰাৰ বাবে হাফলঙৰ পৰা সীমান্ত এলেকাৰ উদ্দেশ্যে ৰাওনা হৈছে অন্ততঃ 5 ঘণ্টা লাগিব হাফলং পাওতে 5 ঘণ্টাৰ মূৰত এই 2 গৰাকী শ্ৰমিককে উদ্ধাৰ কৰিব পৰা যাব লাইছঙত তেওঁলোক 2কে অপহৰণ কৰা হৈছিল ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত নিয়োজিত হৈ আছিল 2 গৰাকী শ্ৰমিক কি আছিল উদ্দেশ্য হিয়া কোনেও নাজানিলে আব্দুল কাদিৰ আৰু ইকবাল লস্কৰক ইতিমধ্যে মুকলি কৰি দিয়া হৈছে কলিয়াবৰত আত্মসমৰ্পণ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাৰ উলুৱনী আৰক্ষী থানাত আত্মসমৰ্পণ ৰকিবুল হুদাৰ তেলচুৰি গেঙৰ সৈতে নাম সাঙুৰ খাইছে ৰকিবুল হুদাৰ কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তই উলুৱনী আৰক্ষী থানাত হুদাপোছা কৰি আছে ৰকিবুল হুদাক স্বাস্থ্য পৰীক্ষাৰ বাবে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে বিগত 48 ঘণ্টা ধৰি আৰক্ষীয়ে গুৱাহাটীৰ উপহিত অভিযান চলাই আছিল তেলচুৰি চক্ৰটোৰ বিৰুদ্ধে ইতিমধ্যে শনিবাৰে এই ঘটনাৰ সৈতে জড়িত 5 জনক গ্ৰেপ্তাৰ কৰিছে কলিয়াবৰ আৰক্ষীয়ে আৰু এই গোটেই ঘটনাটোত সাঙুৰ খাই পৰিছিল নুৰুল হুদাৰ পুত্ৰ কাৰণ তেওঁ 2.5 লাখ টকা লৈ আৰক্ষীক মেনেজ কৰাৰ কথা কৈছিল আৰু যেতিয়া এই গ্যাংটো জালত পৰিছিল তেওঁলোকৰ মুখেৰে নুৰুল হুদাৰ পুত্ৰৰ নাম অৰ্থাৎ ৰকিবুল হুদাৰ নাম ওলাই পৰিছিল তেওঁ পলাতক অৱস্থাত আছিল বৰ্তমান তেওঁ আত্মসমৰ্পণ কৰিছে তেওঁক সোধাপোছা চলাই থকা হৈছে আৰু সুবুৰীয়া দেশ বাংলাদেশত ভয়ংকৰ পৰিস্থিতি নতুনকৈ হোৱা সংঘৰ্ষত দেশখনত 72 জনকৈ প্ৰতিবাদকাৰী নিহত হৈছে সংঘৰ্ষত নিহত হৈছে 14 জন নিৰাপত্তাৰক্ষী অধিক জটিল হৈ পৰিছে বাংলাদেশৰ পৰিস্থিতি চৰকাৰী চাকৰিৰ সংৰক্ষণ নীতি প্ৰত্যাহাৰৰ দাবীত অব্যাহত আছে প্ৰতিবাদ সমগ্ৰ দেশখনত জাৰি কৰা হৈছে সান্ধ্য আইন বাংলাদেশত থকা ভাৰতৰ শিক্ষাৰ্থীসকলক লৈ উদ্বিগ্ন হৈ পৰিছে নতুন দিল্লী সিলেটত থকা ভাৰতীয় উচ্চায়ুক্তৰ সৈতে যোগাযোগ ৰাখিবলৈ আহ্বান ভাৰতীয়সকলক বাংলাদেশত থকা ভাৰতীয় সুবিধাৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে নাম্বাৰটো কৈ দিছো 880131307640 880131307640 হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে আৰু বাংলাদেশত এতিয়া পৰিস্থিতি একেবাৰে শান্ত হোৱা নাই এতিয়া তাত এনেধৰণে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছে ভয়ংকৰ পৰিস্থিতি তাত উদ্ভৱ হৈছে সুবুৰীয়া দেশ বাংলাদেশত 72 জনকৈ প্ৰতিবাদকাৰী এতিয়ালৈকে নতুনকৈ যি প্ৰতিবাদ হৈছে তাত মৃত্যু হৈছে 14 জন নিৰাপত্তাৰক্ষী নিহত হোৱাৰ খবৰ আহি পৰিছে চৰকাৰৰ সংৰক্ষণ নীতি প্ৰত্যাহাৰৰ দাবীত এই প্ৰতিবাদ চলি আছে ভাৰতীয়সকলৰ সুবিধাৰ বাবে হেল্পলাইন মুকলি কৰি দিয়া হৈছে আমি নম্বৰটো টিভি স্ক্ৰীনত দেখুৱাইছো
গুৱাহাটীৰ জু তিনিআলিৰ ৯ নং উপপথত নলা নিৰ্মাণৰ নামত স্থানীয় ৰাইজক অশান্তি কৰাৰ অভিযোগ উত্থাপন হৈছে। বিগত প্ৰায় 6 মাহ ধৰি কাম কৰি আছে যদিও অতি লেহেমীয়া গতিৰে হোৱাৰ বাবে সম্পূৰ্ণ কাম হোৱা নাই। ফলত উপপথটোৰ বাসিন্দাসকলে অহা যোৱা কৰাটো অসুবিধা হৈছে। কাম কৰাৰ নামত পথটো বন্ধ কৰি পেলাইছে আধাতে। চিমেণ্ট নোহোৱাৰ অজুহাতত কাম নকৰে শ্ৰমিকে। বিষয়টো সন্দৰ্ভত উপায়ুক্ত আৰু PWD বিভাগক মেইল যোগে জনোৱাও হৈছে। সোনকালে নলাটোৰ কাম সম্পূৰ্ণ কৰি তোলাৰ দাবী জনাইছে স্থানীয় ৰাইজে। এই অৱস্থা হৈছে এই ৯ নং উপপথ নলা নিৰ্মাণৰ নামত ইফালে অহা যোৱা কৰাই এতিয়া যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। তাত গোটেই পথটোৱে আচলতে বন্ধ কৰি থোৱা হৈছে আৰু এই কাম এতিয়াও অসম্পূৰ্ণ হৈ আছে। আমি ঘৰৰ পৰা ওলাব পৰা নাই, মানুহবোৰ তেওঁলোকে ওলাব পৰা নাই। গতিকে সেইটো আপোনালোকৰ থ্ৰুদি চৰকাৰক জনায় আৰু তেওঁলোকে সোনকালে যদি কণ্ট্ৰেক্টৰ ফাণ্ডৰ কিবা প্ৰব্লেম হৈছে সেইটো যাতে সুবিধা কৰি দিয়ে। আৰু কিমান দিন ধৰি কাম চলি আছে বুলি লাষ্ট 6 মাহৰ বেছি হ'ল। বিটিসি দেখলা চলো নীতি বিজেপিৰ অকলে বিটিসি নিৰ্বাচন খেলিব বিজেপি। বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত ঘোষণা মুখ্যমন্ত্ৰী। নিৰ্বাচনৰ বাবে বিটিআৰৰ বিজেপি কৰ্মীক সাজু হোৱাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। 2025 চনত অনুষ্ঠিত হ'ব বিটিসি নিৰ্বাচন। দিল্লীৰ উপ নিৰ্বাচনত UPPLক সহায় কৰিব বিজেপিয়ে। কোকৰাঝাৰ বিজয়ৰ বাবে UPPL দলক আজি আমাৰ কাৰ্যনিৰ্বাহকে অভিনন্দন জনাইছে। বহু দিনে বিৰাজ কৰা বড়ো অনাবড়োৰ ৰাজনীতিৰ এক ইতিহাস আমি সলনি কৰিবলৈ সক্ষম হলো। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই এই বিজয়ত আটাইতকৈ ডাঙৰ ভূমিকা গ্ৰহণ কৰিছে। বিজেপিৰ কাৰ্যকৰ্তা নাথাকিলে কোকৰাঝাৰত আমাৰ মিত্ৰ গোটৰ প্ৰাৰ্থী বিজয়ী হ'বই নোৱাৰিলে। মই আজিৰ দিনত পুনৰ এবাৰ কোকৰাঝাৰৰ আমাৰ দলৰ কাৰ্যকৰ্তাসকলক বাস্কা কোকৰাঝাৰ চিৰাং তামুলপুৰৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ জনাইছো। ওদালগুৰিৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ জনাইছো আৰু বিটিসিৰ নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছো। বিটিসিত যোৱাবাৰো আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিছিলো। এইবাৰো বিটিসিত আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিছো। 5 সমষ্টিৰ উপ নিৰ্বাচনত 4টা সমষ্টিতে বিজেপিৰ জয় হ'ব বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 4 সমষ্টিত প্ৰাৰ্থী নিৰ্বাচনৰ বাবে সংশ্লিষ্ট সাংসদজনক দায়িত্ব অৰ্পণ কৰিছে মুখ্যমন্ত্ৰীয়ে। প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁৰ কোনো সম্পৰ্ক নাথাকিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। আহ্বান জনাই যে বঙাইগাঁও বিধানসভাত AGP দল উঠিব, আমি AGPক সমৰ্থন কৰিম। মই যাতে কতো এটা কথাও নুশুনো যে আমি মিত্ৰ দলৰ আদৰ্শৰ পৰা আমি আঁতৰি আহিছো। আমি সকলোৱে অফুৰন্ত কষ্ট কৰি বঙাইগাঁৱত আমি AGP দলক বিজয়ৰ বাবে আমি কাম কৰিম। চামুগুৰি আসন আমি জিকিম নিজিকিম আমি নাজানো, কিন্তু আমি বীৰৰ দৰে প্ৰতিদ্বন্দ্বিতা কৰিম, সি নিশ্চিত। বাকী বিহালী আৰু আমাৰ কাছাৰৰ আসনৰ দায়িত্ব ৰঞ্জিত দত্ত আৰু পৰিমল শুক্লবৈদ্যক আজি আমি অৰ্পণ কৰিছো। তেখেতসকলে নেতৃত্ব ল'ব, তেখেতসকলে আমাক বিজয়ী কৰাব। আমাক য'ত প্ৰয়োজন আমাক মাতিব, আমি যাম, কিন্তু তেওঁলোকৰ নিজৰ ঘৰৰ চিট বিজেপিক জিকোৱাৰ দায়িত্ব তেওঁলোকৰ। অসহায় লোকৰ গোচৰ নলয় ৰঙিয়া আৰক্ষীয়ে। গুণ্ডা বাহিনীৰ পক্ষত ৰঙিয়া আৰক্ষী। ভুক্তভোগী 3 যুৱতীক থানালৈ আনি আক্ৰমণকাৰীক মুকলি কৰি দিলে আৰক্ষীয়ে। স্বামীৰ নিৰ্যাতনৰ বলি মহিলাসহ পৰিয়ালক আক্ৰমণ কৰিলে গুণ্ডাৰ দলে। অসহায় লোকৰ এজাহাৰ নলয় ৰঙিয়া আৰক্ষীয়ে। গুণ্ডা বাহিনীৰ পক্ষত কামৰূপৰ ৰঙিয়া আৰক্ষী। জনহিত জনসেৱাৰ্থীৰ শপত লোৱা অসম আৰক্ষীৰ এক নিৰ্লজ্জ কৰ্মকাণ্ডক লৈ আজি লজ্জিত ৰঙিয়াবাসী। হয়, অপৰাধী আৰু আৰক্ষীৰ অপেন মিতিৰালিৰ এখন স্বচ্ছ ছবি এই বিশেষ প্ৰতিবেদনত। ভুক্তভোগী 3 যুৱতীক উঠাই আনিলে ৰঙিয়া আৰক্ষীয়ে। আক্ৰমণকাৰী গুণ্ডা বাহিনীৰ দলক যাবলৈ দিলে আৰক্ষীয়ে। মই তাৰ লগত গৈছিলোঁ। যোৱাৰ পিছত তাৰে কেইদিনমান পিছত সি মোৰ লগত মাৰধৰ কৰিলে বহুত। তাৰপিছত মই আব্বাহঁতৰ ঘৰত আহিলোঁ। অহাৰ পিছত সি মোক লৈ গ'ল। আকৌ লৈ যোৱাৰ পিছত আকৌ মোক সেনেকৈ টৰ্চাৰ কৰা ষ্টাৰ্ট কৰিলে। মোক ঘৰত যাব নিদিয়ে, মাহঁতৰ লগত কথা পাতিব নিদিয়ে।
তাৰপিছত কিবাকে মানে মিলাই কেনে মই কিবা কৰি কেনে ঘৰত আহিলোঁ আৰু গম পাইছিলোঁ সি ঘৰত আহি কেনে এনেকুৱা সেই কৰিব বুলি তাৰপিছত এজাহাৰ এখনো দিছিলোঁ ইনজামামুল হাজবেণ্ড কি আছিলে নামটো মেইন অভিযুক্তৰ ইনজামুল হক হয় স্বামী ঘৰৰ অকথ্য নিৰ্যাতন নিৰ্মম আক্ৰমণ সহ্য কৰিব নোৱাৰি ঘৰলৈ উভতি অহা মহিলাসহ পৰিয়ালৰ সদস্যক আক্ৰমণ এইটো গুণ্ডা বাহিনীৰ চাওক এই চিচিটিভি ভিজুৱেলছ হকি ষ্টিক বাঁহ কাঠৰ বাটাম লৈ ঘৰটোত প্ৰৱেশ কৰা গুণ্ডা বাহিনীৰ আক্ৰমণৰ দৃশ্য ইনজামামুল গেগৰ আক্ৰমণত ধৰাশায়ী মিজানুৰ ৰহমানৰ পৰিয়াল এইটো গুণ্ডাৰূপী ইনজামামুল ওৰফে সৰুৰ ভয়ত এতিয়া শংকিত হৈ পলাই আছে ৰঙিয়াৰ এইটো দুৰ্ভগীয়া পৰিয়াল কাৰণ ইনজামামুলে কিনি পেলাইছে ৰঙিয়া থানাৰ অচি অজয় বৰ্মনক অভিযুক্তৰ পক্ষত এছআই হেমি মিলি নগৰ পৰিদৰ্শক সমৰজ্যোতি ডেকাও 7টামান বজাত সিহঁতে একেবাৰে দলে বলে আহিছে প্ৰায় কিমান মানুহ আহিছে দলে বলে বহুত মানুহ আহিছে আৰু একেবাৰে অৱস্থা নাই আমাৰ আজি 3-4 দিন সেইদিনাৰ পৰা আমি ক'ত লুকাই আছোঁ সিহঁতে বিচাৰি ফুৰিছে অকথ্য নিৰ্যাতন আৰু ভয়ংকৰ আক্ৰমণৰ ঘটনাক লৈ দুবাৰকৈ এজাহাৰ দিও সুফল বাদেই নিৰ্যাতিতা হৈও ৰঙিয়া এৰি পলাই থাকিবলগীয়া হৈছে এই ভুক্তভোগী পৰিয়ালটোৱে আমাক ৰিচিপ্ট কপিখন দিয়া নাছিলে ৰাতি 11টা বজালৈকে আমি তাত আছিলোঁ অচিৰ লগত কথা পাতিছিলোঁ অচি ছাৰৰ লগত কথা পতাৰ পিছত ফাৰ্ষ্ট মই কথা পাতিছিলোঁ গোটাই কথাখিনি ক'লোঁ কোৱাৰ পিছতো মানে তেখেতক এৰেষ্ট কৰা নাছিলে আৰু এতিয়ালৈকে আমি তাতে আকৌ ৰাতি এজাহাৰ আৰু এখন দিছোঁ ৰাতি 10টামান বজাত নেকি আমি লিখি কেনে আৰু এবাৰ এজাহাৰ দিছোঁ ৰাতিখনে ৰঙিয়াৰ মাজমজিয়াত সংঘটিত হোৱা ঘটনাটোৰ 7টা দিন উকলি যোৱাৰ পাছতো অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৰঙিয়া থানাৰ খাকী পোছাকধাৰীৰ বিৰুদ্ধে আনকি কালপ্ৰিট ইনজামামুলৰ খুৰাক এইটো বাবুলে মহিলাক আক্ৰমণ কৰি ৰঙিয়া আৰক্ষীৰ চকুত দুখমুক্ত হোৱাৰ আঁৰৰ কাহিনী আজি সকলোৱে বুজি উঠিছে মুখ্যমন্ত্ৰী আৰু ডিজিপি জিপি সিং ডাঙৰীয়া ৰাজ্যৰ গৃহ বিভাগত ক'ত হেৰাল মহিলা সুৰক্ষাৰ নীতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ জৰিয়তে অনুৰোধ কৰোঁ তাকি যাতে আমাৰ সিকিউৰিটিটো সম্পূৰ্ণৰূপে দিয়ে আমাক যাতে ঘৰত থকাৰ ব্যৱস্থা কৰি দিব পাৰে অসম আৰক্ষীৰ একাংশ এনে একপক্ষীয় সন্দেহজনক অপৰাধী প্ৰীতি নীতিয়ে এতিয়া আস্থা হেৰুৱাইছে সৰ্বসাধাৰণৰ ন্যায় পাবনে ৰঙিয়াৰ এই দুৰ্ভগীয়া পৰিয়ালটোৱে নে দুৰ্বৃত্তৰূপী ইনজামামুল হক গেঙৰ আক্ৰমণৰ ভয় ভীতিত নিজৰ ঘৰখন এৰি পলাই থাকিব লাগিব এই হান পিতৃকন্যাই গুৱাহাটীৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইয়াৰ সৈতে বাতৰিৰ পৰা বিদায় লৈছোঁ নমস্কাৰ